আজি মোৰ এটা অফলাইন বাল্ক অৰ্ডাৰ আছিলে, তাৰ কাৰণে মই এই ভেজিছখিনি ৰাতিয়ে ভালদৰে কাটি থৈছোঁ আৰু এয়া মই পনীৰ কাটি লৈছোঁ। পনীৰ আমাৰ মেনুত এতিয়ালৈকে এড কৰা হোৱা নাই। আপোনালোকক যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰত। এয়া চিলি চিকেনৰ কাৰণে চিকেন কাটিছোঁ আৰু মোৰ কণ্টেক্ট ডিটেইলছটো মই স্ক্ৰীনত দি দিম। আৰু এয়া চিকেন ফ্ৰাইড ৰাইচৰ কাৰণে ভেজিছখিনি মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া চিকেনখিনি ফ্ৰাই কৰি পিঁয়াজ আৰু এটা কণীও দিছোঁ চিকেন ফ্ৰাইড ৰাইচত মই। চিকেন ফ্ৰাইড ৰাইচৰ প্ৰাইচটো হৈছে 99। আপোনালোকে জমেট'ত অৰ্ডাৰ কৰিব বিচাৰিলে মোৰ ক্লাউড কিটচেনখনৰ নামটো বিৰিয়ানী এক্সপ্ৰেছ বুলি আছে। চিকেন ফ্ৰাইড ৰাইচটো ৰেডি হৈ গ'ল আৰু এতিয়া মই চিলি চিকেনৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ ফাৰ্ষ্টে মেৰিনেশ্যনটো। আৰু চিলি চিকেনৰ প্ৰাইচটো হৈছে 230 ৰুপিজ আৰু তাত 10 পিচ চিকেন দিয়া হয়। আৰু ইফালে লগতে পনীৰ বাটাৰ মছলা ৰেডি কৰা হৈছে। আৰু লগতে মই চাটনি এটাও দিছোঁ আৰু পিঁয়াজৰ চালাড দিয়া হৈছে। এয়া ফ্ৰাইড ৰাইচ, চিলি চিকেন মই এতিয়া পেকিং কৰি আছোঁ। আৰু এয়া হৈছে ভেজ পোলাও আৰু ইয়াত ওপৰত কাজু দি গাৰ্নিছ কৰিছোঁ। আৰু এইফালে পনীৰ বাটাৰ মছলাও পেক কৰা হৈছে। প্ৰাইচবিলাকৰ বাবে আপোনালোকে মোৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব। আৰু এইফালে আজি আকৌ বিৰিয়ানী 5টা কোৱাৰ্টাৰৰ অৰ্ডাৰ আহিলে, সেয়া পেকিং কৰি ল'লোঁ আৰু এটা জমেট'ৰ অৰ্ডাৰ আহিছিলে চিকেন ফ্ৰাইড ৰাইচ, সেয়াও পেক কৰি ল'লোঁ।